ভূপেন বৰাই হওক ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয় তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে চাওক ৰাহুল গান্ধীৰ যোৱাকালি যি ব্যৱহাৰ সেই ব্যৱহাৰে আমাক সকলোকে স্তম্ভিত কৰিছে এজন এমপিয়ে এজন বয়োজ্যেষ্ঠ এমপিক ঠেলা মাৰা নাগালেণ্ডৰ আমাৰ মহিলা সাংসদক শাৰীৰিকভাৱে অপদস্থ কৰা এই যিবিলাক ঘটনা যোৱাকালি আমি শুনিছোঁ সেইবিলাক নোহোৱা নোপোজা ঘটনা আমি আমাৰ জীৱনত কেতিয়াও এনেকুৱা দেখাও নাছিলোঁ শুনাও নাছিলোঁ মই ভাবোঁ যে ৰাহুল গান্ধীৰ আচল চৰিত্ৰ মইতো আগতেই জানো তেওঁৰ চৰিত্ৰ এতিয়া তেওঁৰ চৰিত্ৰ ৰাইজৰ সন্মুখলৈও আহিছে আৰু ৰাইজে লাহে লাহে বুজি পাব যে এনেকুৱা নেতাই আমাৰ দেশলৈ খালি অন্ধকাৰ নমাই আনিব তেওঁলোকে ক'তো আমাক আশা নেদেখুৱাই পোহৰ নেদেখুৱাই সমাজখনক বিভক্ত কৰিব সমাজখনক অন্যায় কৰিব আমি এতিয়ালৈকে যিখিনি কৰি আছোঁ সেইখিনিয়ে কৈছোঁ তাৰ পিছত দেখা যায় চাওক তেওঁলোকে হিমাচলৰ পৰা অসমত উৎপাত কৰিব আহিছে গতিকে জেলতে যাব লাগিছিল কিন্তু তথাপিতো হোটেলত থৈ দিয়া হৈছে বেলেগ ষ্টেটত হ'লেতো জেলত দি দিলেহেঁতেন কিন্তু অসম মৰমীয়া ৰাজ্যৰ কাৰণে হোটেলতে ৰাখি থোৱা হৈছে চাওক ভূপেন বৰাই হওক ৰিপুণ বৰাই হওক বা কংগ্ৰেছৰ যোনেই নহওক কিয় তেওঁলোকে যোৱা কেইদিনমানৰ পৰা গুৱাহাটীত এটা গুলীচালনা হোৱাটো বিচাৰি আছে কংগ্ৰেছৰ 2-3জন নেতাৰ মাজত কোনে ডাঙৰ নেতা হ'ব তাৰ প্ৰতিযোগিতা চলিছে আৰু সেই প্ৰতিযোগিতাখনত গুৱাহাটীৰ মানুহক তেওঁলোকে পণবন্দী কৰি আছে কাৰণ ফায়াৰিং কৰাৰ পিছত সেই ফায়াৰিংটোতো কংগ্ৰেছৰ গাতো পৰিব পাৰে বিজেপিৰ গাতো পৰিব পাৰে যোৱাকালিৰ পৰা তেওঁলোকে চেষ্টা চলাইছে অমুকত যাম অমুক ভাঙিম গেট ভাঙিম কি কাৰণে নাজানো আমিও কংগ্ৰেছ কৰিছোঁ কেতিয়াও পলিটিকেল পাৰ্টি আন্দোলনকাৰী নহয় পলিটিকেল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত আৰু যি কৰিব খোজে মন্ত্ৰী বিধায়ক হৈ কৰে ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে যুৱ সংগঠন হ'ব নোৱাৰে আন্দোলন কৰাটো পলিটিকেল পাৰ্টিজৰ কাম নহয় তেওঁলোকে গুৱাহাটীত এটা গণ্ডগোল হোৱাটো বিচাৰিছে আৰু আমিও চাম যাতে তেওঁলোকে গণ্ডগোল কৰিব নোৱাৰে মই তাত মোৰ ক'বলগীয়া একো নাই এইটো তেওঁলোকে জানে বেমাৰ আছিল নাছিল এইবিলাক বিষয়ে মই মন্তব্য দিব নোখোজোঁ